আৰু তাই যিটো অসুখ মানে দেখাতো নালাগে তাই যে কিবা প্ৰব্লেম আছে বুলি একদমেই ধৰিব নোৱাৰে একদম টনকিয়াল একদম আগতকৈ তাই শকতহে হৈছে মই কৈছোঁ তাইক ভিডিঅ'ত এইটো ঠিক হ'বগৈ নে বা কেনেকুৱা ধৰণৰ হ'ব এইটো মানে ধৰক 100% এইটো গেৰাণ্টি দিয়ে যে এইটো 12 বছৰ কিছুমান 13 বছৰ তাই অলপ অলপ ডাঙৰ হৈ অহাৰ লগে লগে নাইকিয়া হৈ যায় কিন্তু এইটো আমাৰ 2 বছৰমান নাছিলেই 1.5-2 বছৰমান ঠিকেই হৈ গৈছিলে লাষ্ট আজি 1 মাহমানৰ আগৰ পৰা তাই এক্সাম চলি আছিল তেনেকুৱাতে মানে তাইৰ ইনফেকশ্যনটো হৈ গ'ল আকৌ মানে ইনফেকশ্যন মানে তাই ইমিউনি ছিষ্টেমটো অকণমান ডাউন হৈ গুচি যায় তাৰপিছত সেই ইমিউনি ছিষ্টেমটো অকণ ল' হৈ যদি যোৱাৰ লগে লগে যিকোনো বেমাৰে এটেক কৰিলে তাই মানে কি হয় কিডনীৰ যিখন চাকনি থাকে আমাৰ সেই জালিখন মানে কি হৈ যায় হোলবোৰ ডাঙৰ ডাঙৰ হৈ যায় তেতিয়া এলবুমিনটো লিক কৰে কিন্তু তাই ধৰক সেইকাৰণে তাইক মানে কিছুমান ইমিউনিটি বুষ্টাৰ দিয়া হয় তাইক আৰু এতিয়াতো ভালেই হৈছে মাজতে তাই 6টা নে 7টা টেবলেট ডেইলি খাব লাগে স্কুলত গৈ গৈ খাব লাগে টেবলেট ফালি ফালি তাই ক্লাছত লৈ যায় কি কম পাপা মই পাৰিম টেনশ্যনেই ল'ব নালাগে তাই মানে ফ্লাক্সত লৈ পটককৈ স্কুলতে তাইক খোৱা এনেকুৱা অভ্যাস হৈ গ'ল বাপৰে নিজৰ কাম তাই 80% নিজেই কৰে কিন্তু